আজি আলোচনা কৰিবলৈ গৈ আছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্সৰ ইউনিট 4 চেপ্টাৰ 2ৰ বিষয়ে। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা পলিটিকেল ছায়েন্স BA ফাৰ্ষ্ট ছেমৰ গণতন্ত্ৰ বুলিলে কি বুজা? 2023 আহিছিল, 2024 আহিছিল, এইটো 2026 আহিব পাৰে সন্মুখত যিখন পৰীক্ষাত 25-26 বৰ্ষৰ বাবে ইম্পৰ্টেণ্ট আছে। ইয়াৰ বৈশিষ্ট্যসমূহ গণতন্ত্র শব্দটো কি ভাষার পৰা আহিছে? গ্ৰীক ভাষাৰ পৰা, ডেমোস আৰু ক্ৰিয়েটিভ শব্দৰ পৰা। ডেমোক্ৰেসি ইজ দ্য গভৰ্নমেণ্ট অফ পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল। কোনে কৈছিল? আব্ৰাহাম লিংকনে কৈছিল কথাষাৰ। ইম্পৰ্টেণ্ট আছে এইখিনি। গণতন্ত্র সংজ্ঞা দিয়া এইবিলাক সংজ্ঞা ইম্পৰ্টেণ্ট আছে। আব্ৰাহাম লিংকনৰ মতে, জন চিলিৰ মতে, বাৰ্কাৰৰ মতে নাৰীবাদ কি? এইটো আহি থাকে যে ইউনিট 3 হয়, এইটো এতিয়া ইউনিট 3 চেপ্টাৰৰ হয়। এইটো আহি থাকে যে ফাইনেলত আহিব, এইটো আহিছিল 3 B নম্বৰ কুৱেশ্যনতে আছে। নাৰীবাদ মানে কি? লিবারিজম, এইটো উদাৰতাবাদৰ চেপ্টাৰ 2 হয়। কুৱেশ্যন এইবিলাক ভালদৰে চাব। এইখিনিৰ পৰা তোমালোকক কমন আহিব। ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজায় আৰু ইয়াৰ প্ৰকাৰসমূহ বিষয়ে কি কি? আজি 24 আহিছিল, 25-26 বৰ্ষৰ কাৰণে ইম্পৰ্টেণ্ট আছে এইটো। আৰু ইয়াৰ সংজ্ঞাবিলাক চাব। ইয়াৰ নৈতিক তত্ত্ব, যান্ত্ৰিক কাল্পনিক তত্ত্ব, সামাজিক তত্ত্ব, এইবিলাক ইম্পৰ্টেণ্ট আছে। ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব হ্ৰাস বা অবাধ সম্পৰ্কে আলোচনা কৰা। পইণ্ট ৱাইজ লিখিব লাগিব। ৰাজনৈতিক ধাৰণা তত্ত্ব কমপক্ষে আলোচনা কৰা। 5 মাৰ্কৰ আহি থাকে। চুমটকা লিখা কৃষ্ণাংগ নাৰীবাদ, ব্লেক ফেমিনিজম। গণতন্ত্র প্রকার, প্রত্যক্ষ গণতন্ত্র আর পরোক্ষ গণতন্ত্র দুটা প্রকার হয়।